এইবিলাক চব আপোনালোকক দেখাই দিছোঁ কিমান মানে একদম মানে লছ মানে পূৰা লছ ঘৰৰ লছ। মোৰ ফাৰ্মৰ যিখিনি কুকুৰা আছে সৰু কুকুৰা কিমান দিনত কিমানটো চাইছোঁ আপোনাৰ ফাৰ্ষ্টৰ পৰা শেষলৈকে আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। আৰু যিসকল ফাৰ্মৰ লগত জড়িত হৈ আছে কুকুৰা লোকেল কুকুৰা ফাৰ্মিং কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে ভিডিঅ'টো বহুত জৰুৰী হয়। মানে কেনেদৰে কি বস্তু খুৱাব লাগে আপোনাক সকলোখিনি জনাই দিব বিচাৰিছোঁ। আৰু মই কিমান দিনত কিমান চাৰ্জৰ কৰিলোঁ, ব্ৰইলাৰ দানা খুৱাওঁ নে চাউল খুৱাওঁ নে ধান খুৱাওঁ সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, জনাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ মোৰ অভিজ্ঞতা মতে। নমস্কাৰ, মই বি বিৰাজ আছাম আৰু আপোনালোকে চাই আছে আপোনালোকৰ বি বিৰাজ আছামৰ সপোনৰ ৰং লগতে ফেচবুক পেজ। আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ মোৰ নিজৰ ঘৰৰ যি কুকুৰা ফাৰ্ম আছে ফাৰ্মৰ ভিতৰৰ পৰা। আজি হৈছে মোৰ এই কুকুৰা পোৱালি অনাখিনি আজি ছেকেণ্ড ডে। প্ৰথম দিনা আনি লৈ পানী খাব দিলোঁ, পানী খাই মেলি আৰু ছেকেণ্ড দিনা অলপ দানা খাবলৈ দি দিছোঁ। আৰু সকলোখিনি আপোনাক মানে যিমানখিনি পাৰোঁ মোৰ অভিজ্ঞতা মতে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বহুত মানে পোৱালিখিনি ভালেই আহিলে, একো প্ৰব্লেম হোৱা নাই। পিছলৈ কি হয় নাজানো, আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। আপোনালোক ভিডিঅ'টো স্কিপ নকৰিব, চাই যাব বুলি আশা ৰাখিছোঁ। এইখিনি কুকুৰা মোৰ বৰ্তমান হৈ গৈছে আপোনাৰ 40 দিনৰ ভিতৰত, আপোনাৰ 38 ডেজ হৈছে। এইখিনিক মই বৰ্তমান খুৱাওঁ বৰ্তমান চাউল ধান এনেদৰে খুৱাই ওৱান টাইম মই ব্ৰইলাৰ দানা খুৱাওঁ, ভালটো খুৱাওঁ আৰু ভিমাইলটো খুৱাওঁ। ভিমাইলটো আমাৰ সপ্তাহত 2 দিনহে খুৱাওঁ, বেছি নোখুৱাওঁ। আৰু বেলেগ কোনো ধৰণৰ দৰৱ পাতি ব্যৱহাৰ কৰা নাই, কিন্তু বহুতে কয় দৰৱ পাতি ব্যৱহাৰ কৰিলে বহুত ডাঙৰ হয় বুলি। মই এতিয়া মোৰ নিজৰ ষ্টাইলত পুহি চাব বিচাৰিছোঁ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা। মানে এক টাইম ব্ৰইলাৰ দানা খুৱাওঁ আৰু ধান চাউল এনেদৰে খুৱাওঁ। প্ৰথম সৰু টাইমত মই 20 দিনলৈকে মই মানে ব্ৰইলাৰ দানাটো খুৱালোঁ অকল। এতিয়া ধান চাউল এনেদৰে খুৱাওঁ, ইমানটোতো হৈছে এতিয়া। এইবিলাক ধান মই ডাইৰেক্ট মই ছিটিয়াই দিওঁ, দেখিছেনে এইবিলাক ডাইৰেক্ট গঁৰালৰ ভিতৰত ডাইৰেক্ট ছিটিয়াই দিওঁ এনে এক জেগাত। এতিয়া এইখিনি বৰ্তমান মোৰ হৈ গৈছে আধা কেজি, মানে 450 গ্ৰাম 400 গ্ৰাম 500 গ্ৰাম কিছুমান 600 গ্ৰামো হৈছে, এনেকুৱা চাইজৰ হৈ গৈছে। এনেদৰে পানীটোৱে খাব দিওঁ। মানে স্পেচিয়েলি দিব গ'লে মই ভিমাইলটো দিওঁ, সপ্তাহত 3 দিন ভিমাইল এতিয়া দিছোঁ, সপ্তাহত 3 দিন। আৰু এক টাইম ব্ৰইলাৰ দানা দিছোঁ, 2 টাইম মানে চাউল 3 টাইম দিওঁ, চাউল ধান এনেদৰে খুৱাওঁ। একদম মানে লোকেল কুকুৰা তেতিয়া লোকেলৰ দৰে হয়গৈ। আৰু এইখিনি হৈছে মোৰ এতিয়া 5 নম্বৰ বেষ্টৰ হয়। আপোনাৰ আগত পুহি গ'লোঁ এতিয়া একদম বহুত ধুনীয়া ধুনীয়া চাইজৰ হয়। আৰু 5 নম্বৰ বেষ্টৰ আপোনাৰ সৰহভাগ মাইকী, একদম মানে পিয়ৰ। কিছুমানে কয় বান্ধি পুহিলে একদম মানে চালনী খাই ভাল নালাগে কিবা নালাগে এনেকৈ, তেনেকুৱা নহয়। আমাৰ ধান চাউল এনেকৈ দৰে খুৱাওঁ, একদম মানে পিয়ৰ লোকেল মাংসটো খাই যেনেকুৱা লাগে একদম চেম তেনেকুৱাই হ'ব মানে। চব মোৰ পাইছোঁ না লাইন লাগ ঐ চব এইপিনে পাইছোঁ না, মই ভিডিঅ' কৰিছোঁ ফটো মাৰিছোঁ না, যদি ফটো যায় উঠিব মানে চব ওচৰলৈ লাইন লাগ চব পাইছোঁ না, চব পাইছোঁ না আহিল নে ঐ তহঁতি না এইপিনে চব ঐ তহঁতি না এইপিনে ঘূৰিয়া আছ এইপিনে তই ফটো মাৰি থকা হৈছে, ভিডিঅ' কৰি থকা হৈছে, জলদি আহ যা এইখিনি ঐ ফটো মাৰিব লাগে দিয়া জলদি মানে এটা পূৰা দেখিছে, এটা পূৰা লগত খেলি থাকে। আৰু এনেকুৱা বস্তু হ'লে ঘৰত খাবলৈ মন নাযায়, পুহিবলৈ মন যায়। মই যি বস্তু কুকুৰাবিলাক নিচিনা পোহাবিলাক মানে পুহোঁ, কিন্তু বিকি আকৌ কিনি আনি খাম লাগে। মানে এইবিলাক এনেকৈ পুহিলে ক'লে খাবলৈ মন নাযায়, কেলৈ জানো। উপায় নাই যা। এতিয়া বৰ্তমান মোৰ 100-150 পিছমান আছে, আপোনাৰ দেখুৱালোঁ এইখিনি। আৰু যি পুহে আপোনালোকে নিজৰ ষ্টাইলত পুহিব। আৰু আগৰ মোৰ ভিডিঅ' কৰি থৈ দিয়া আছে, আগৰ বেষ্টত যেতিয়া পুহিছিলোঁ কেনেদৰে কুকুৰাবিলাক মানে মৰি গৈছিলে তাৰ ভিডিঅ' অলপ পৰা আছে, আপোনালোকক দেখালোঁ কেনেদৰে ডুবি গ'লোঁ। আৰু এইখিনিত কুকুৰাত মই কিমানটো পালোঁ প্ৰফিট আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। মানে সকলো যিমান মানে মই এইখিনি বিক্ৰী কৰি কিমানটো পালোঁ, মিনিমাম আপোনাৰ এতিয়া হৈছে আপোনাৰ আধা কেজি চাইজতে বিক্ৰী কৰি দিম সকলোখিনি। কিমান টকা পাওঁ সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম। আৰু আগত যেনেদৰে পুহিছিলোঁ মই, আগত পুহোঁতে কি হৈছিলে মানে কেনেদৰে মৰিলে কি হ'ল সকলোখিনি দেখাম। মানে আপোনাৰ অকল মানে ডক্তৰৰ ওপৰত ভেটেনেৰীৰ ওপৰতে বিশ্বাস নকৰোঁ, নিজৰ ষ্টাইলটো পুহিব। এনেদৰে ধান চান খুৱাব, অকল ব্ৰইলাৰ দানা খুৱাই থাকিলে দৰৱ পাতি বেছিকৈ খোৱালে ক'লে সেইটো অৱস্থা হয়। সেয়েহে আপোনাৰ ব্ৰইলাৰ দানাও খুৱাব, মেলিও দিব, সকলোখিনি কৰিব। অকল মানে দৰৱ পাতি বেছিকৈ খোৱালে মানে আপোনাৰ লেং খাই যাব। সেয়েহে এনেদৰে ধান চান খুৱাব, ভিমাইলটো খুৱাব দেই। ভিমাইল আপোনাৰ সপ্তাহত একদম কমকৈ 2 দিন খুৱাব। তেতিয়া ৱেটৰ ক্ষেত্ৰত লৈ লিভাৰ চিভাৰ ঠিক থাকে, ৱেটটো হ'ব একদম লোকেল ষ্টাইল হ'ব। হ'লে ধান চাউল সকলোখিনি খুৱাব, অলপ টাইম পাৰিলে মেলিও দিব।
কিমানটো হৈছে এইখিনি অহাকালিলৈ গোটেইখিনি একেলগতে বিক্ৰী কৰি দিম বুলি ভাবিছোঁ। কিমান টকা পাওঁ এতিয়া মানে 500 600 450 এনেকুৱাই হৈছে। গোটেইখিনি বিক্ৰী দি এতিয়া নেক্সট বেষ্ট আহিব আৰু মোৰ আগৰখিনি পুহোঁতে মোৰ কি অৱস্থা হৈছিলে তাক আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। মানে দৰৱ পাতি সৰহকৈ খোৱা কিবা খোৱাটো এনেকুৱা হ'ল না, দৰৱৰ ওপৰতে ভৰসা কৰি থাকিলোঁ। বহুত আগত মানে কুকুৰা মৰি গ'ল, মৰি মানে পূৰা কঁকাল কমৰ সকলোখিনি ভাঙি দিলে। এতিয়াও মানে শক্তি যোগাই এইবাৰ পুহি মেলি ঠিকে থাকে বৰ্তমান দেখিছোঁ গোটেইখিনি সকলো ঠিকে থাকে আছে। কিমান টকা পাওঁনো আৰু নেক্সট এটা ভিডিঅ' আপোনালোকক আনিম কিমান টকা খৰচ কৰি কিমান টকা লাভ কৰিব পৰা যায়। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলো কৰিব। নেক্সট এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, মোৰ পেজটো ফ'ল' কৰি ল'ব। এনেদৰে পানী দিওঁ, পানী খালি দিয়া যতনবিলাক সদায় চাফ চিকুণ হ'ব লাগে, গঁৰালটো সদায় চাফ চিকুণ কৰি ৰাখিব লাগে। এইপিনে দেখিছে নহয় গোটেই পূৰা ডেড বডি পূৰা মৰি আছে, গোটেইখিনি ৰখাই আছে। এইপিনে মানে কি ক'ব আৰু আগতেও মানে বহুত মানে লাখ টকা পানী কৰি লাখ টকা মানে লোকেল মুৰ্গী ফাৰ্মিং কৰি বহুত লাখ টকা মানে ডুবি গ'ল। ডুবি মানে পুঁজি কঁকাল পূৰা কমৰ চব ভাঙি পূৰা আমাৰ দেউলীয়া হৈ গ'লোঁ। আকৌ এতিয়া ভাবিছিলোঁ কিবা এটা কৰিব পাৰোঁ নেকি বুলি ভাবিছিলোঁ, মানে কেনেবাকৈ আগলৈ আগুৱাই যাব পাৰোঁ নেকি। এয়া কি কওঁ ফটা কপাল, মানে ভগৱানে লগ নিদিলে পূৰা মানে লছ হৈ পৰিছে ন কুকুৰা। সপ্তাহ আজি নাছিলোঁ ৰিক্সা টাউনৰ পৰা আহি এতিয়া পাইছোঁহি, পাই পিনে চাইছোঁহি মানে গঁৰালত দানা দি পানী দি চাওঁ বুলি এইবোৰ দিছে ন পূৰা মৰি পৰি আছে এইবিলাক দেখিছে ন ইমান একদম মানে পূৰা মৰি কেনেকুৱা কৰিছে ভেট মানে দেখুৱাই দিছোঁ ভেট চক এনেকুৱা জোপোকা লাগি গৈছে ভেট এনেকুৱা হৈ গৈছে। এই দিছে এনেকৈ জোপোকা লাগি আপোনাক গোটেইখিনি দেখুৱাই দিছোঁ, সকলোখিনি দেখুৱাই দিছোঁ চক এনেকৈ জোপোকা লাগি আছে। এইবোৰ দিছে ভেট কি ইয়াৰ মানে কি বেমাৰ হয় চক আপোনাৰ কি ক'ব আৰু একদম ভৰি হেৰি কৰি দিছোঁ। ইয়াত দেখিছেনে কি ক'ব এনেকুৱা চাইজৰ এইবোৰ হেড দেখিছেনে, এইবোৰ হেড আছে এইবোৰ হেড মানে এনেকুৱা চাইজৰ কুকুৰা কি বেমাৰ মানে কি বেমাৰ লাগিছেনে কি ক'ব পৰা নাই মানে এনেকুৱা লাগিছে। ইয়াৰ কাৰণটো কি মানে যিসকলে জানে যিসকলে মানে কুকুৰা মুৰ্গী ফাৰ্মৰ লগত জড়িত হৈ আছে তেওঁলোকে যদি জনায়। দেখিছেনে এইবোৰ দেখিছেনে পূৰা ডেৰ হৈ গৈছে এনেকুৱা হৈ গৈছে মানে কি কাৰণে হৈ যায়। দেখিছেনে এইটো হেড আৰু দেখুৱাই দিছোঁ এইটো দেখিছেনে কি এনেকুৱা অৱস্থা চক কি কাৰণে যিসকলে মানে মুৰ্গীৰ ফাৰ্মৰ লগত কুকুৰা ফাৰ্মৰ লগত জড়িত হৈ আছে তেওঁলোকে যাতে মোক যদি জনায় প্লিজ আপোনালোকে এটা হেল্প কৰক, জনাই দিয়কচোন কি কাৰণে এইটো হয়, কি বেমাৰটো কি বেমাৰ হয়, কেনেকুৱা ধৰণৰ কি দৰৱ খালে ভাল হ'ব। তাৰপিছত আপোনালোকে অলপ সহায় কৰে বহুত মানে কি হয় আগতে মানে ফাৰ্মিং খুলি লোকেল কুকুৰা এনেকুৱা ফাৰ্মিং কৰি বহুত মানে লাখ টকা ডুবি গ'লোঁ, পূৰা কঁকাল কমৰ চব ভাগি গ'ল। এতিয়া আকৌ ভাবিছিলোঁ এইটো কৰিম বুলি একদম মানে সপোনত পূৰা চেঁচা পানী ঢালি গৈছে। ফটাফট কি কৰিব যদি কোনোবা জানে হতাশৰ ব্যক্তি তেনেহ'লে কি দৰৱ দিলে এনেকুৱা ধৰণৰ কি কৰিলে সুবিধা অলপ দিহা পৰামৰ্শ আপোনালোকে দিব বুলি আশা ৰাখিছোঁ। কি ক'ব এইপিনে চাওক না কি ক'ব মানে ক'বলৈ ভাষা নাই এইবিলাক। একেদিনাখনে যদি ইমান মই 1 2 3 4 5 6 7 8 একেদিনাখন যদি একদম মানে 14-15টা মানে 20টা এনেকৈ যদি ডেইলি মৰিবলৈ হয় কি ক'ব আৰু একদম মানে ক'বলৈ ভাষা নাই মানে। এইবিলাক চক এইবিলাক আকৌ জোপোকা লাগি আছে এইবিলাক এনেকুৱা এয়া চক পূৰা মানে জোপোকা লাগি আছে আকৌ এইবিলাক কি ক'ব একদম মানে এইবোৰ যিটো মানে সৰু ৰুমটো আছিলে যিটো গঁৰাল আছিলে ফাৰ্মৰ গঁৰাল সেইটোৰ পৰা গঁৰালো চেঞ্জ কৰি চালোঁ মানে চূণ মানে আৰু কি মানে ব্লিচিং চব মানে দৰৱ নাইবলৈ চূণ তুণ মাৰি মেলি গঁৰালত চব মানে সকলোবিলাক মাৰি লৈছিলোঁ। মানে কি লাগিছে শনিয়ে লাগিছে নে কি লাগিছে মানে ক'ব নোৱাৰি মানে আৰু কি ক'ব। দুখীয়া দুখ কেতিয়াও মানে নাযায় আৰু মানে কিবা এটা কৰোঁ বুলি ক'লেও ইমান কষ্ট মানে কপালৰ ঘাম মাটিত পেলাই মেলি ইমান কষ্ট হৈছিলে এতিয়ালৈকে এইখিনি মানে কি ক'ব আৰু মানে মুখৰ পৰা ভাষা নাইকিয়া হৈ গৈছে। আপোনালোকে চাওকচোন বাৰু ডেইলি যদি এনেকুৱা আপোনাৰ 16 17 18টা 20টা এনেকৈ মৰিবলৈ হয় কি হ'ব চাওক। এনেদৰে 500,000 কুকুৰা শেষ হ'বলৈ বেছি দিন নালাগেতো। ডেইলি মানে যিমান দৰৱ খুৱায়ো মানে ভেটেনেৰীত গৈও ফাৰ্মাচীত গৈ দৰৱ আনি খুৱায়ো মানে এনেকুৱা অৱস্থা হৈ গৈছে। আৰু আপোনালোকৰ বেমাৰটো স্পেচিয়েলি কি বেমাৰ হৈছে আপোনালোকক কেনেদৰে কি জোপোকা লাগিছে দেখাই দিছোঁ। আৰু যিসকলে মানে ভালকৈ ফাৰ্মৰ লগত জড়িত হৈ আছে মই কমেণ্ট বক্সত মোৰ নাম্বাৰ দি দিছোঁ। এনেদৰে চাওক এনেদৰে টাপ কৰে আৰু যায়গৈ। মই কমেণ্ট বক্সত মই নাম্বাৰ দি দিছোঁ, আপোনালোকে পাৰিলে মোক হোৱাটছআপ কৰি হ'লেও অলপ মানে ফোন এটা কৰি দিব। ফোন এটা কৰি মানে পাৰিলে অলপ জনাই দিবচোন কেনেদৰে কি খোৱালে ভাল হয়।
এনেদৰে মানে কাপ কাপ কৰি মানে যায়গৈ আৰু একে নিচিনা। এইটো কি বেমাৰ হয় আপোনালোকে যিসকলে জানে অৱগত কৰিব বুলি আশা ৰাখিলোঁ। আৰু মানে এইবাৰ যিখিনি মানে আগতে বনাই ৰখা এইটো ভিডিঅ' হয়, এইবাৰ যিখিনি পুহিছোঁ সেইখিনি মানে সেইকাৰণে 500-600 হওঁতে মানে ডাইৰেক্ট চেল কৰি দিম। ক'ব নোৱাৰি যদি আগৰ দৰে এনেকুৱা হৈ যায় কি হ'ব। এনেদৰে দেখিছে জুপুকা লাগি আছে, জুপুকা লাগি অলপ পিছত যায়গৈ। এই যিখিনি বেমাৰী আছিলে সকলো এনেকৈ জুপুকা লগা দেখিলোঁ, সকলোখিনি চব আউট কৰি এইটো গঁৰালত আনি চিফ্ট কৰি দিলোঁ। এনেদৰে দেখিছে ন, এনেকৈ যদি যাবলৈ হয় কেনেকুৱা হ'ব। এইখিনি কুকুৰা বিকি মই 80টামান কুকুৰা বিকি কেইটকা পালোঁ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। কুকুৰা বিকি মানে চব পইচা টেকেলিতে ভৰাই দিছিলোঁ। তেতিয়া কেইটকা পালোঁনো টেকেলি ভাঙি ওলালেহে হিচাপ কৰিলেহে গম পাম। গোটেইখিনি কুকুৰা বিকা আজি ভাঙি দিলোঁ আৰু ভাঙি লৈ কিবা এটা কাম আৰু প্ৰজেক্ট লৈ আছোঁ, আপোনালোকক দেখাম কেইটকা ওলালে। কিমান টকা আছে? টেকেলি ভাঙি ওলালে মাত্ৰ 9,000 টকা। এই 9,000 টকা কিবা এটা কৰিম আৰু কাইলৈ। হাঁচতিৰ ধন। মই টেকেলিত সোমোৱালে এনেকুৱা পইচা সোমোৱা দি 500 টকীয়া 200 টকীয়া 100 টকীয়া যি হওক কাগজৰ ডাইৰেক্ট সোমোৱাই দিওঁ। এখন টকা নাই ইয়াত খালী।